ডায়াবেটিসের বিষয়ে সবে অবগত। ডায়াবেটিস এটা নতুন বস্তু নহয়, সবে জানো যে ডায়াবেটিস এটা বয়সৰ পিছত হয় বুলি আমি জানো। পাৰ্টিকুলাৰলি 15 বছৰ বা 20 বছৰৰ পৰা আৰম্ভণি কৰি আপোনাৰ 35 ইয়াৰ্ছৰ ভিতৰত বহুত ডায়াবেটিস ৰোগীত আক্ৰান্ত হৈছে। যে ড্ৰিংকস, যেটো বিয়াৰ, স্মোকিং, হুইস্কি ইজ ভেৰি কমন। পাৰ্টিকুলাৰলি বিয়াৰ, আজিকালি বিয়াৰ কি হয়, যেটো এলকহল পাৰ্চেণ্টেজ বাৰু কম। আজি ডায়াবেটিছে ইয়ং পপুলেশ্যনত কিয় দেখা গৈ আছে? নমস্কাৰ, মই ডক্টৰ দেৱাশিষ পল ফ্ৰম প্ৰাগজ্যোতিষ ডায়াবেটিছ ফুড কেয়াৰ, ভঙাগড়, গুৱাহাটী। ডায়াবেটিছৰ বিষয়ে সবে অৱগত। ডায়াবেটিছ এটা নতুন বস্তু নহয়, সবে জানো যে ডায়াবেটিছ এটা বয়সৰ পিছত হয় বুলি আমি জানো। বাট আজিকালি দেখা গৈছে যে ডায়াবেটিছ বহুত ইয়ং ল'ৰা ছোৱালী, পাৰ্টিকুলাৰলি 15 বছৰ বা 20 বছৰৰ পৰা আৰম্ভণি কৰি আপোনাৰ 35 ইয়াৰ্ছৰ ভিতৰত বহুত ডায়াবেটিছ ৰোগীত আক্ৰান্ত হয় আমি দেখা গৈছে। কিয় আজি ডায়াবেটিছে ইয়ং পপুলেশ্যনত কিয় দেখা গৈ আছে, সেইটোৰ বিষয়ে কেতিয়াবা ভাবিছোঁ। চ' ডায়াবেটিছ আমি কি বুলি ভাবোঁ? যেতিয়া আমাৰ ব্লাডৰ চুগাৰ খোৱাৰ পিছত যদি 140ৰ ওপৰত বা ৰাতিপুৱা খালী পেটত যদি 100ৰ ওপৰত দেখা দিয়ে, তেতিয়া আমি ডায়াবেটিছ বুলি বা IGT, মানে যিটো প্ৰি ডায়েবেটিক বুলি কোৱা হয়, সেইটোক আমি ধৰি ল'ব পাৰোঁ। বাট তাতকৈ বেছি আজিকালি ডায়াবেটিছ দেখা দিছে। প্ৰি ডায়েবেটিক ৰেঞ্জ ইন ইণ্ডিয়া আজিকালি যদি আমি ভাৰতবৰ্ষ বা আমাৰ নৰ্থ ইষ্ট ৰিজনতো দেখা দিছে আজিকালি বহুত বেছি। কিয়? ৰিজন হৈছে আমি আজিকালি ইয়ং জেনেৰেশ্যন জাংক ফুড, যিটো ময়দাতে বস্তু আছে, যিবিলাক ৰাস্তাৰে বনোৱা জাংক ফুড, চাওমিন হওক, ম'ম', এইবিলাকৰ বিশেষ আসক্তি হৈ গৈছে। তাৰ কাৰণে আজিকালি আমাৰ এই ডায়েবেটিছ বেমাৰটো আজিকালি বেছি দেখা গৈছে। প্লাছ আমি আজিকালি অবেচিটি, যিটো ফেমিলিত হয়তো অবেচিটি আছে, ফেমিলিত হয়তো কোনোবাৰ ডায়েবেটিছ আছে, এটলিষ্ট পাৰ্টিকুলাৰলি ডেট সেইটো ফেমিলিৰ ল'ৰা ছোৱালী যেন অলপ নিজকে মেইনটেইন কৰি চলিব পাৰে, এটা ডিচিপ্লিন মেইনটেইন কৰি চলিব পাৰে, এটলিষ্ট সেইবিলাকৰ পৰা যেন আঁতৰি থাকিব পাৰে। সেইটো যাতে ডাঙৰ মানে প্ৰশ্ন বুলি ক'ব পাৰে, বা আমাৰ এইটো এটা প্ৰণ ল'ব লাগে ইয়ং ল'ৰা ছোৱালী। প্লাছ আজিকালি দেখা গৈছে যে ড্ৰিংকস, যেটো বিয়াৰ, স্মোকিং, হুইস্কি ইজ ভেৰি কমন আমাৰ ইয়ং জেনেৰেশ্যন। পাৰ্টিকুলাৰলি বিয়াৰ, আজিকালি বিয়াৰ কি হয়, যিটো এলকহল পাৰ্চেণ্টেজ বাৰু কম থাকে, তাৰ কাৰণে কি হয়, বেছিকৈ খোৱা যায়। আৰু সেই বিয়াৰত ইটছ এ হুইট বিয়াৰ, তাতে কেলৰি বহুত বেছি থাকে। তাৰ পৰা দেখা গৈছে যে বিয়াৰ ইনডিউচ বা এলকহল ইনডিউচ ডায়েবেটিক আমাৰ ইয়াতে বহুত কমন, যিটো পেনক্ৰিয়াটিক ডায়েবেটিক বুলি কয়, বা কেতিয়াবা পেনক্ৰিয়াটিছ নোহোৱাকৈও কিছুমান মানুহ ডায়েবেটিছত আক্ৰান্ত হয়। কেতিয়াবা দেখা গৈছে যে পেচেণ্টে ৰেগুলাৰ ড্ৰিংক কৰি আছে, জিমিঙো কৰি আছে, এক্সাৰচাইজ কৰি আছে, তথাপিও ডায়েবেটিছত আক্ৰান্ত হৈ যায়, অনলি বিকজ কেলৰি মেইনটেইন আৰু জিমিঙৰ ভিতৰত এটা ৰেচিঅ'টো মেইনটেইন নাথাকে। চ' বিং ডায়েবেটিছ, ডু ইউ থিংক বিং ডায়েবেটিছ ইজ দ্য এণ্ড অফ লাইফ? নো, বিং ডায়েবেটিছ ইজ দ্য বিগিনিং অফ এ নিউ ডিচিপ্লিন লাইফ। যদি আমি ডায়েবেটিছত আমি পৰি যাওঁ, বহুত ল'ৰা ছোৱালী দেখা গৈছে হতাশ হৈ যায়, নিজৰ জীৱনটোলৈ ভাবে যে মোৰ জীৱন শেষ হৈ গ'ল। ডেট ডাজ নট মিন ডায়েবেটিছ ইজ দ্য বিগিনিং অফ এ নিউ ডিচিপ্লিন লাইফ। তাকে ক'ব বিচাৰোঁ, ডায়েবেটিছ হ'লে যে চব বস্তু শেষ হৈ যায় নহয়, অকল খোৱা বোৱাটো যদি আমি মেইনটেইন কৰি চলিব পাৰোঁ, ৰেগুলাৰ অলপ এক্সাৰচাইজ, আদাৰ দেন ডেট ইউ কেন ডু এভৰিথিং। আপুনি যিকোনো বস্তু কৰিব লাগে এইখিনি কৰিব পাৰে। চ' ডায়েবেটিছ ইজ নট দ্য এণ্ড অফ লাইফ। নাও ডায়েবেটিছৰ ট্ৰিটমেণ্ট ইয়ং বয়সত যদি আমি খুব ভালকৈ কৰোঁ, তাৰ আমি এটা লিগেচি এফেক্ট, তাৰমানে তাৰ এটা ভাল পৰিণাম আমি ভৱিষ্যতে দেখা যায়। কিয়, কেনেকুৱা ধৰণৰ আমি কওঁ যে ডায়েবেটিছে কি কৰে? পাৰ্টিকুলাৰলি কি কৰে, আমাৰ ভিতৰত যিমান অংগ প্ৰত্যংগগুলো নিস্তেজ কৰি দিয়ে, কমজোৰ কৰি দিয়ে। তাৰ কাৰণে কি হয়, আমাৰ আয়ু যদি এটা মানুহৰ যদি ধৰক আয়ু আছে 80 ইয়াৰ্ছ বা 75 to 80 ইয়াৰ্ছ, তাৰ আয়ুটো কমাই মিনিমাম 15 to 20 বছৰ বা 25 বছৰ কমাই লয়। তাৰ কাৰণে যদি আমাৰ এটা ইয়ং বয়সত এজন 30-35 বছৰ বা 25 বছৰ যদি ডায়েবেটিছ হৈছে, এটলিষ্ট প্ৰথম 15-20 বছৰ যদি খুব ভালকৈ কণ্ট্ৰল কৰা যায়, এই যে লিগেচি, তাৰ কণ্ট্ৰল কৰাৰ যিটো ভাল এফেক্টটো তেওঁ এইটো তাৰ নেক্সট আৰু 20 বছৰলৈকে টানি লৈ যাব পাৰি। তাৰ কাৰণে আয়ুটো বঢ়োৱাৰ কাৰণে আমাৰ সেই ডায়েবেটিছৰ ট্ৰিটমেণ্টটো ইনিচিয়েল ফেজত খুব দৰকাৰ। তাৰ কাৰণে মই চবকে, পাৰ্টিকুলাৰলি ইয়ং জেনেৰেশ্যন যিটো আমাৰ আছে, চবকে আমি জনাব বিচাৰিছোঁ যে ৰেগুলাৰ ডায়েবেটিছ চেক কৰা মানে কি, যদি ফেমিলি হিষ্ট্ৰী যদি ষ্ট্ৰং পজিটিভ আছে, মা দেউতাৰ ডায়েবেটিছ বা খুৰাৰ ডায়েবেটিছ আছে, যদি ফাৰ্ষ্ট জেনেৰেশ্যন নিজৰ ঘৰত যদি ক'ৰবাৰ ডায়েবেটিছ আছে, অভিয়াছলি নিজে ৰেগুলাৰ এটলিষ্ট 6 মাহিলীয়ে, বছৰিকা বা 2 বছৰিকা এবাৰকৈ জাষ্ট চেক কৰক যে ৱেডাৰ ইউ আৰ ইম্পেণ্ডিং বা ডায়েবেটিছলৈ আহি আছে নহয়।
যদি এইখিনি জাষ্ট কৰিব পাৰোঁ আমি ডায়েবেটিছৰ পৰা আঁতৰি থাকিব পাৰোঁ। বাকীখিনিতো ওপৰৰ কথা যিখিনি কৈছোঁ সেইখিনিৰ পৰা যদি আমি অলপ আঁতৰি থাকিব পাৰোঁ আমাৰ কাৰণে বেষ্ট। বিকজ নেচাৰেল ফুডছ, নেচাৰেল খানা যদি আমি ঘৰত ৰেগুলাৰ কৰোঁ আৰু ৰেগুলাৰ যদি অলপ এক্সাৰচাইজ কৰোঁ, অভিয়াছলি আমি এই একটা মহামাৰী, যিটো এটা ডাঙৰ এটা মহামাৰী সংক্ৰান্তৰ পৰা আমিতো আঁতৰি থাকিব পাৰিম। থেংক ইউ।